তাৰ মানে আমি 24 নৱেম্বৰত বিশেষ এটা কামৰ বাবে আমি কলকাতালৈকে যাব লগা হ'ল। তো কলকাতা যোৱাৰ পাছত 26 নৱেম্বৰত ঘটনাটো ঘটিলে। 27ৰ ৰাতিপুৱা 11:30মান বজাত মোৰ বৰমা হয়, বৰমাহঁতৰ মানে টিনেনজনে ফোন কৰিলে। ফোন কৰি পেলাই ক'লে যে তেওঁৰ ৰুমৰ তলাটো ভাঙি পৰি আছে তলত। আৰু তেতিয়া মোৰ ভণ্টিক ফোন কৰিছে, মোৰ ভণ্টিৰ লগে লগে ক'লে যে আমাৰ ৰুমৰ কি অৱস্থা। তেতিয়া তেওঁ চালে যে 3খন দৰজাৰ লক যিবোৰ আছে সেইবিলাক মানে এণ্ডলমেণ্টবোৰ সেইবোৰ স্ক্ৰুবিলাক তলত পৰি আছে। দৰজাবিলাক একো কৰা নাই, স্ক্ৰু ভাঙি পেলাই সিহঁতে ভিতৰত সোমাইছে। ভিতৰত 3খন দৰজা পাৰ কৰি পেলাই সিহঁতে মেইন যিটো বেডৰুম হয়, বেডৰুমত সোমাই আলমিৰা ভাঙিছে। আলমিৰাৰ পৰা মূল্যৱান অলংকাৰ আছিলে, অলংকাৰবোৰ লৈছে। তাৰপাছত লেপটপ লৈছে 2টা, টেব লৈছে 2টা, মোবাইল লৈছে 3টা, সেইখিনি লৈ পেলাই পলাইছে। এতিয়া কথাটো হ'ল যে ওচৰত আৰু এবাৰ মানে ধৰক 20 দিনমান হৈছে, সেইখিনি টাইমতে আৰু এটা এনেকুৱা চুৰিকাণ্ড হৈছে। ইয়াতে এখন গাৰ্লছ স্কুল আছে, গাৰ্লছ স্কুলতো এই ধৰক 10 দিনমান হৈছে, 10 দিন আগতে কম্পিউটাৰ লেপটপ যিখিনি আছিলে সেইখিনি লৈ গৈছে। SDPO অফিচটো আমাৰ ঘৰৰ একদম কাষতে। SDPO অফিচৰ আমি বেক চাইডতে থাকোঁ। চিঞৰ এটা মাৰিলে ঘৰৰ পৰা SDPO অফিচৰ পৰা শুনা যায়। তথাপিও ইমান নিৰাপত্তা বাহিনী ইয়াতে আছে, ঠিক আছে। তথাপিও যদি আমি সুৰক্ষিত যদি নহয়, তেতিয়াহ'লে আমি সাধাৰণ জনতা সুৰক্ষিত ক'ত হ'ব তেতিয়াহ'লে? এতিয়া ক'ব খোজোঁ যে আমিতো আহি পালোঁ 29 নৱেম্বৰত। 29 নৱেম্বৰত আহিয়ে আমি লগে লগে FIR কৰিছোঁ লোকেল থানাত, লগে লগে FIR কৰিছোঁ। এতিয়া মোৰ প্ৰশাসন ব্যৱস্থাত এটাই অনুৰোধ যে যিমান পাৰে সিমান সোনকালে এইটো কটকটীয়া ব্যৱস্থা কৰিব লাগে আৰু উচিত তদন্ত কৰি পেলাই দোষীক উচিত শাস্তি সাব্যস্ত কৰিব লাগে। 25ৰ পৰা 30 লাখৰ ভিতৰত হ'ব। তাতে অলংকাৰ আছিলে, তাৰপাছত সোণ ৰূপৰ 2টাই অলংকাৰ আছিলে, আৰু লেপটপ আছিলে 2টা, টেব আছিলে 2টা, আৰু ফোন আছিলে 3টা।